আছে কথা কোনে কৈছে all of you silent কোনোবা যদি কথা কোৱা মই সকলো থিয় কৰাই দিম হৰে কৃষ্ণ যোনে কথা কোৱা সকলো থিয় কৰাই দিম হৰে কৃষ্ণ তো জয় জয়তে মই আন্তৰ্জাতিক কৃষ্ণ ভৱনামিত সংঘ ওৰফে ইছকন গুৱাহাটীৰ তৰফৰ পৰা আমাৰ যি গ্ৰীষ্মকালীন শিবিৰ সামাৰ কেম্পৰ আয়োজন কৰা হ'ল এই আয়োজনত ভাগ লোৱা পোনপ্ৰথমতে কণমানি শিশুসকলক স্বাগতম জনাইছোঁ তাৰ পাছত আমাৰ অভিভাৱকসকল যিসকলে তেওঁলোকৰ বহুমূলীয়া সময় দি পৰামৰ্শ দি উপদেশ দি আগ্ৰহ প্ৰকাশ কৰি আমাক এই অনুষ্ঠানটো ফলপ্ৰসূ কৰাত সহায় কৰি তেওঁলোকক জয় 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 স্বাগতম জনাইছোঁ I express my heartily welcome to the dear and dearmost participants and the guardians who, despite of their busy schedule, make it a point to make this summer camp successful. এইটো এটা ইস্কনৰ অনন্য এটা প্ৰচেষ্টা যোৱা বহু বছৰ ধৰি এই অনুষ্ঠানটো আমি কৰি আহিছোঁ মাজতে কোভিডৰ কাৰণে কিছু বিৰতি পৰিছিল তথাপিও আমি এই অনুষ্ঠানটো জীৱিত ৰাখিছোঁ আৰু এইটো আমাৰ ষষ্ঠ প্ৰয়াস এটা আমাৰ 6th এডভেঞ্চাৰ আৰু এই অনুষ্ঠানটো আমি বিশেষকৈ কণমানি ছাত্ৰ ছাত্ৰীসকলক সৰু সৰু শিশুসকলক শৈক্ষিক দিশত স্কুলত যিবিলাক কথা শিকোৱা হয় মাতাজী এই মাতাজী শৈক্ষিক দিশত যিবিলাক কথা আমাৰ স্কুলত শিকোৱা নাযায় শিকাবৰ অৱকাশ নাই সেই কথাবিলাকক আমি ইয়াত মূল্যাংকন বেছিকৈ দিম যেনেকৈ নৈতিক শিক্ষা মডেল এডুকেশ্যন শিষ্টাচাৰ এথিক্স বিহেভিয়াৰ আচৰণ ব্যৱহাৰ এইবিলাকৰ প্ৰতি আমি বিশেষ মনোযোগ দিছোঁ আৰু আটাইতকৈ ডাঙৰ যিটো মানুহৰ জীৱনত জীৱন গঢ়াৰ মূল আহিলা এইটো হৈছে ধৰ্ম নহয় আধ্যাত্মিকতা এইটো ৰিলিজনৰ এবভত থাকি ধৰ্মৰ ঊৰ্ধত থাকি আধ্যাত্মিকভাৱে আমি কেনেকৈ আমাৰ শৰীৰটো সুস্থ কৰিব পাৰোঁ আমি কেনেকৈ এটা সুস্থ জীৱন যাপন কৰিব পাৰোঁ তাৰ বাবে আমি এই কণমানি শিশুসকলক তৈয়াৰ কৰিবৰ বাবে প্ৰচেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ইস্কন যিটো আমাৰ এটা আপোনালোকে সকলোৱে জানে যে এই অনুষ্ঠানটো মূলতে এটা আধ্যাত্মিক অনুষ্ঠান য'ত শিক্ষাগত কথাটোৰ প্ৰতি বেছি গুৰুত্ব দিয়া হয় ISKCON is an organization, it's not a religion. International society. Society মানে সমাজ সংঘ এটা for Krishna consciousness, God consciousness. গতিকে এই যে ভগৱান মানে পৰমাত্মা যাক বিভিন্ন নামেৰে মতা যায় খোদা আল্লাহ গড কৃষ্ণ বাসুদেৱ যি নামেৰে নামাতো কিয় তেওঁ সুপ্ৰিম পাৰ্চনেলিটি কি আমি ধৰোঁ পৰমেশ্বৰ পৰম ঈশ্বৰ আমাতকৈ ওপৰত ঊৰ্ধত কোনোবা এজন আছে আৰু সেইজনৰ ভাৱনাত থাকিলে আমি এটা ছাতিৰ তলত থাকি আশ্ৰয় পোৱা যেন হয় সেই কথাটোকেই আগত ৰাখি এই সৰু সৰু শিশুবিলাকক আমি তেওঁলোকৰ মনত ভৱিষ্যতলৈ গৈ এজন জ্ঞানশীল নাগৰিক হৈ উঠিব পাৰে এই কথা আগত ৰাখি আমাৰ যিটো গ্ৰীষ্মকালীন শিবিৰৰ অনুষ্ঠান ৰাখিছোঁ আৰু তাত অভিভাৱকসকলে যেনেকৈ তেওঁলোকৰ সময় দি অৰ্থ দি বিভিন্ন প্ৰকাৰে আমাক সহায় কৰাইছে আমি নথৈ আনন্দিত হৈছোঁ আৰু এই সুযোগতে মই তেওঁলোকক সুস্বাগতম জনাইছোঁ আশা ৰাখিছোঁ
আমাৰ ভৱিষ্যত যিবিলাক কাৰ্যপন্থা হ'ব তাত আপোনালোকে আমাক হাত জোকাৰি সহায় কৰিব। কথাতে কয় যে ৰাইজে মত জোকাৰিলে নদী বৈ যায়। গতিকে আপোনালোকে যদি আমাক সহায় কৰে তেতিয়াহ'লে আমি আশা ৰাখিছোঁ এই গোটেই ঘৰটো এনেকৈ খালী হৈ নাথাকিব। অহা বছৰলৈ এই গোটেই ঘৰটো সৰু হৈ পৰিব। আৰু এইটোৱে আমাৰ জীৱনৰ আমাৰ সংঘৰ মূল উদ্দেশ্য। সাধাৰণতে আধ্যাত্মিকতা বুলিলে বৃদ্ধ মানুহৰ কথাহে বুজা যায়। আমি জানো যে এই ক্ষেত্ৰত আমি ব্যতিক্ৰম। আজিকালি নামঘৰত বৃদ্ধ মানুহৰ সংখ্যা কমিছে। বিভিন্ন আধ্যাত্মিক অনুষ্ঠানত বয়সীয়া মানুহৰ সংখ্যা কমিছে। গতিকে আমি এই অনুষ্ঠানতো যাতে এনেকৈ সৰু সৰু শিশুসকলে আমাক আগবঢ়াই লৈ যায় এই কথাটো আগত ৰাখিছোঁ। আমাৰ ইস্কনৰ মূল যিটো অনুষ্ঠান মন্দিৰ সেইটো গুৱাহাটী উলুবাৰীত আছে। আৰু এটা মন্দিৰ আছে, সেইটো হৈছে জগন্নাথৰ মন্দিৰ। ইয়াৰ সমীপতে আছে নিচেই কাষত জগন্নাথ বলদেৱ সুভদ্ৰা মাই মন্দিৰ। আপোনালোকে দুয়োটা মন্দিৰলৈকে আহিব, এনেধৰণে অনুষ্ঠানবিলাকত ভাগ ল'ব। ইস্কন গুৱাহাটী উলুবাৰীত আমি প্ৰতি দেওবাৰে এই কণমানি শিশুবিলাকক আজি যেনেকৈ শিকাই থাকিলোঁ, আমি আকৌ অহা বছৰলৈ লগ পোৱাৰ মাজত যাতে বিৰতি নপৰে তাৰ বাবে প্ৰতি দেওবাৰে প্ৰহ্লাদ কিডছ নামৰ এটা অনুষ্ঠান ৰাখিছোঁ। আপোনালোকে তাত বিনা পইচাৰে 2টাৰ পৰা 3টালৈ তাত অনুষ্ঠান হয়। সেই অনুষ্ঠানটো আপোনালোকৰ কণমানি শিশুসকলক যোগদান দিয়াব পাৰিব। তাতে কোনো নিৰ্দিষ্ট সময় নাই যে কেতিয়া আৰম্ভ হ'ব কেতিয়া শেষ হ'ব। বছৰৰ যিকোনো সময়তে গৈ আৰম্ভ কৰিব পাৰে আৰু যিকোনো সময়তে তেওঁলোকৰ অব্যাহতি দিব পাৰিব। যাই হওক, এই সুযোগতে মই আমাৰ যিখিনি উদ্যোক্তা, বিশেষকৈ মাতাজীসকল, যিসকলৰ কাৰণে আজি এই অনুষ্ঠানটো সফলমণ্ডিত হৈছে, তেওঁলোককো আমি এই অনুষ্ঠানলৈ সুস্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ যে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত আমি আপোনালোকৰ আশীষ পৰামৰ্শ উপদেশেৰে আৰু কৃতকাৰ্যভাৱে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিম। হৰে কৃষ্ণ।